Hello everyone. আজি এই ভিডিওটো সকলোকে স্বাগতম জনাইছো। যিসকলে স্কুটি পাবা সোৱালি 60% and ল'ৰাৰ 75%। হেসকলৰ কি ডকুমেন্টস লাগিব মই আগতে ভিডিও বনাইছো and এতিয়াও মই কৈ দিছো তোমালোকৰ 12 ফাৰ্স্ট তোমালোকৰ 12 এডমিট কাৰ্ড লাগিব। তাৰ পিছত 12 ৰেজিষ্ট্ৰেচন তোমালোকে 12 এইচএস ডিউটি যেটো ৰেজিষ্ট্ৰেচন কৰিছিলা তাতে ৰেজিষ্ট্ৰেচন কাৰ্ড আছিল এটা ৰেজিষ্ট্ৰেচন কাৰ্ড লাগিব মাৰ্কশিট লাগিব 12 মাৰ্কশিট and 12 পাস সাৰ্টিফিকেট এখিনি হল ম্যান্ডেটৰি এন্ড লগতে আধাৰ কাৰ্ড লাগিবই। তাৰ পিছত কলেজ পাস সাৰ্টিফিকেট নাইবা লিভিং সাৰ্টিফিকেট লাগে। কলেজৰ পৰা তুমি যে পাস কৰিছা এটা কলেজৰ পৰা পাস সাৰ্টিফিকেট দিয়ে হেতু পাস সাৰ্টিফিকেট লাগিব নাইবা লিভিং সাৰ্টিফিকেট লাগিব। লিভিং সাৰ্টিফিকেট তোমাক কলেজৰ পৰা দিয়ে তুমি তাৰে পৰা পাস কৰিলা হেনেকুৱা। তাৰ পিছত বাৰ্থ সাৰ্টিফিকেট লাগে স্কুটিৰ কাৰণে এন্ড পেৰেন্টস ভোটাৰ আইডি পেৰেন্টসৰ ভোটাৰ আইডি নাইবা আধাৰ কাৰ্ড লাগিব এন্ড তোমাৰ ফটো লাগিব 2 কপি ইউৰ ফটো মানে ক্যান্ডিডেটৰ ফটো। তো এখিনি হলে হৈ যায় আৰু এখিনি বস্তু যিখিনি তোমালোকে আজিৰ পৰা ৰেডি কৰি ৰাখিবা এন্ড 2 কপি কৰি ৰাখিবা জেৰক্স উইথ অৰিজিনাল খিনি সাবমিট নলয় বাট জেৰক্স খিনি সাবমিট লব 1 কপি কলেজত লব এন্ড 1 কপি ডিলাৰত লব আৰু তোমাৰ ফটো 2 কপি এটো ম্যান্ডেটৰি আৰু আধাৰ কাৰ্ড যদি নাই দেন প্লিজ বনাই লোৱা। আধাৰ কাৰ্ড তোমাৰ আৰসিৰ কাৰণে লাগিবই লাগিব। আধাৰ কাৰ্ড নোহাকে তোমাৰ আরসি নেদে বা স্কুটি নেদে। তো এইটো হল একেটা আছিল ডকুমেন্টস তোমাৰ এগেইন কৈছো এডমিট ৰেজিষ্ট্ৰেচন মার্কশিট পাস সার্টিফিকেট তাৰ পিছত আধাৰ কাৰ্ড এখিনি ম্যান্ডেটৰি আৰু। তো ইমানখিনি আছিল এখিনি ডকুমেন্টস হল হৈ যাব। তোমালোকে ডকুমেন্টস খিনি আজিৰ পৰাই একেলগে মানে জুট কৰা গেদাৰ কৰা স্টার্ট কৰি দিয়া যাতে পিছলে তোমালোকৰ প্ৰবলেম নহয়। তো ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিবা শেয়ার এন্ড সাবস্ক্রাইব। থ্যাংক ইউ।